নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'। অৰুণোদয় 3.0 অৰ্থাৎ অৰুণোদয় তৃতীয়টো ফেজৰ ওপৰত গুৰুত্বপূৰ্ণ কিছু তথ্য আপোনালোকক জনাব চেষ্টা কৰিম। বন্ধুসকল, ৰাজ্যজুৰি শুভ উদ্বোধন হ'ল অৰুণোদয় 3.0 আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই শুভ উদ্বোধন কাৰ্যসূচী ৰূপায়ণ কৰিলে। আৰু অৰুণোদয়ৰ 3.0 অৰ্থাৎ অৰুণোদয় তৃতীয়টো ফেজৰ কাৰ্য আৰম্ভ হৈ গ'ল। আৰু এতিয়া আপোনাৰ কৰণীয় কি, আপুনি কি কৰিব লাগিব, অৰুণোদয়ৰ আবেদন আপুনি কেনেকৈ কৰিব, প্ৰপত্ৰ ক'ত পাব, কেতিয়া পাব, কি ডকুমেণ্টছ আপোনাৰ ৰিকুৱাৰ্ড হ'ব, আপোনাৰ বেংক একাউণ্ট কেনেকুৱা হ'ব লাগিব, বিতং তথ্য আপোনাক এই ভিডিঅ'টোত বুজাই দিব যত্ন কৰিম। অৰুণোদয় 3.0 অসমৰ সৰ্ববৃহৎ প্ৰত্যক্ষ লাভালাভ হস্তান্তৰ প্ৰক্ৰিয়াৰ যোগেদি জীৱনৰ ৰূপান্তৰ। 19 ছেপ্টেম্বৰ 2024 তাৰিখে সমগ্ৰ ৰাজ্যজুৰি শুভ আৰম্ভণি, দিনৰ 11 বজা। ইয়াতে চাওক, নতুন হিতাধিকাৰী হ'ব 37.2 লাখ। এখন ৰেচন কাৰ্ড, এগৰাকী অৰুণোদয় হিতাধিকাৰী। আধাৰ সংযুক্ত বৈধ ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক। অসমত বাস কৰি থকা স্থায়ী বাসিন্দাসকলে এই আঁচনিখনৰ সুবিধা লাভ কৰিব। আৰু 18 বছৰ ঊৰ্ধৰ যোগ্য মহিলা আৰু দিব্যাংগ হিতাধিকাৰী হিচাপে এই সুবিধা লাভ কৰিব। গুৰুত্বপূৰ্ণ জাননী, অৰুণোদয় 3ৰ সুবিধা গ্ৰহণ কৰিবলৈ বৰ্তমানৰ হিতাধিকাৰীসকলকে ধৰি সকলো যোগ্য মহিলাই নতুনকৈ আবেদন কৰিব লাগিব। ইয়াতে গুৰুত্বপূৰ্ণ জাননী এটা দিছে যে অৰুণোদয় 3.0ৰ সুবিধা গ্ৰহণ কৰিবলৈ বৰ্তমানৰ হিতাধিকাৰীসকলকে ধৰি সকলো যোগ্য মহিলাই নতুনকৈ আবেদন কৰিব লাগিব। অৰ্থাৎ ইয়াতে যিসকল হিতাধিকাৰী বৰ্তমানে আছে তেওঁলোকেও আবেদন কৰিব লাগিব অৰুণোদয় 3.0ৰ সুবিধা গ্ৰহণ কৰিবলৈ, যিসকলে বৰ্তমানে হিতাধিকাৰী আছে। সবিশেষ জানিবলৈ অৰুণোদয় 3.0 আঁচনিৰ নিৰ্দেশনাৱলী চাওক। কোনে আবেদন কৰিব পাৰিব? বিধৱা, অবিবাহিতা, 45 বছৰ বয়সৰ ঊৰ্ধৰ, বিবাহ বিচ্ছেদিত আৰু অকলশৰীয়া মহিলা। তৃতীয় লিংগ নিৰ্বিশেষে দিব্যাংগ ব্যক্তি, দিব্যাংগ ব্যক্তিৰ অধিকাৰ আইন 2016 অনুসৰি। চৰকাৰী পঞ্জীয়নভুক্ত বৃদ্ধাশ্ৰমত থকা মহিলা তথা বৃদ্ধা বা ৰোগীয়া মহিলা। পৰিয়ালৰ উপাৰ্জনক্ষম ব্যক্তিগৰাকী বৃদ্ধ 60 বছৰ ঊৰ্ধৰ অথবা দিব্যাংগ হ'লে তেনে ঘৰৰ মহিলা। HIV, তেলাছেমিয়া, হিম'ফিলিয়া, চেৰিব্ৰেল পালচি, কুষ্ঠ, অটিজম স্পেক্ট্ৰাম বিকাৰত আক্ৰান্ত ৰোগী থকা পৰিয়ালৰ মহিলাই, আশ্ৰয়হীন পৰিয়ালৰ মহিলা, ভিক্ষাৰে জীৱন নিৰ্বাহ কৰা মহিলা, অন্তদয় অন্য যোজনাৰ মহিলা হিতাধিকাৰী, মুঠ বাৰ্ষিক উপাৰ্জন 2 লাখ টকাতকৈ কম হোৱা পৰিয়ালৰ মহিলা। তো এইবাৰ কেৱল মহিলাসকলকে ইয়াতে দিয়া হৈছে, মহিলাসকলকে এই আঁচনিত ইনক্লুড কৰা হ'ব। অৰুণোদয় 2.0 যেনেকুৱা আপোনাৰ পুৰুষসকলকো দিয়া হৈছিল, এইবাৰ কিন্তু দিয়া হোৱা নাই। কোনে আবেদন কৰিব নোৱাৰিব? সাংসদ, বিধায়ক, মুখ্য কাৰ্যবাহী সদস্য, প্ৰাক্তন সাংসদ, প্ৰাক্তন বিধায়ক, প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য, প্ৰাক্তন কাৰ্যবাহী সদস্যৰ পৰিয়াল। পঞ্চায়তীৰাজ প্ৰতিষ্ঠান, নগৰী স্থানীয় সংস্থা আৰু স্বায়ত্তশাসিত পৰিষদ অথবা 6ষ্ঠ অনুসূচীৰ অন্তৰ্গত গ্ৰাম্য পৰিষদ উন্নয়ন সমিতি BCDCৰ বৰ্তমানৰ সদস্যৰ পৰিয়াল। চিকিৎসক, অভিযন্তা, স্থাপত্যবিদ, চাৰ্টাৰ একাউণ্টেণ্ট, বেংক বিষয়া, উকিলৰ পৰিয়াল। বিশ্ববিদ্যালয়, মহাবিদ্যালয়, উচ্চতৰ মাধ্যমিক বিদ্যালয়, কনিষ্ঠ মহাবিদ্যালয়, উচ্চ মাধ্যমিক বিদ্যালয়, উচ্চ প্ৰাথমিক আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ পৰিয়াল, ঠিকাভিত্তিক আৰু অস্থায়ী শিক্ষকক সামৰি। অংগনবাড়ী কৰ্মী, মধ্যাহ্ন ভোজন কৰ্মী, আশা কৰ্মী, আশা তত্ত্বাৱধায়ক তথা গাঁও প্ৰধানকে সামৰি যিকোনো চৰকাৰী নিয়মীয়া কৰ্মচাৰী, পেঞ্চনাৰ অথবা ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াল। আয়কৰ পৰিশোধ কৰা চৰকাৰী ঠিকাদাৰ আৰু যোগনীয়াৰ, ৰিয়েল ইষ্টেট বিল্ডাৰ, উদ্যোগপতি, ব্যৱসায়ৰ অনুজ্ঞা প্ৰপত্ৰ থকা ব্যক্তিৰ পৰিয়াল। আয়কৰ পৰিশোধ কৰা ব্যৱসায়ী অথবা উদ্যোগী, দোকানী, বেপাৰীৰ পৰিয়াল। ভূমিৰ অধিকাৰী, ক্ষুদ্ৰ আৰু উপান্ত শ্ৰেণীৰ বাহিৰে পৰিয়াল। চাৰিচকীয়া মটৰ বাহন থকা পৰিয়াল। অৰুণোদয় প্লাছ অথবা তেনেধৰণৰ আঁচনিৰ অধীনত ৰাজ্য চৰকাৰৰ পৰা অৰুণোদয় 3.0ৰ ধনৰাশিৰ সম পৰিমাণৰ অথবা তাতকৈ অধিক পৰিমাণৰ ধন লাভ কৰা পৰিয়াল। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন 2013ৰ অধীনত অসম খাদ্য সুৰক্ষা বিধিৰ দ্বাৰা নিৰ্ধাৰিত আয়তকৈ অধিক আয় থকা পৰিয়াল। তো এইসকলে আবেদন কৰিব নোৱাৰিব। তো যোগ্যতাৰ মাপকাঠি পৰিৱৰ্তন হৈছে। এইবাৰ অৰুণোদয় 3.0 জৰিয়তে
তো বন্ধুসকল ভিডিঅ'টোৰ সংক্ৰান্তত আপোনাৰ যদি কিবা বুজিব লগা আছে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব লগতে আপোনালোকক এই ভিডিঅ'টো জনাই ৰাখোঁ যে যিসকল পুৰণা হিতাধিকাৰী আছে তেওঁলোকৰ কাৰণে মই স্পেচিয়েলিটি ভিডিঅ' প্ৰিপেয়াৰ কৰি দিম আপোনালোকে এই তথ্যখিনিৰ ওপৰত সম্ভৱতঃ আপোনালোকে বিমৰত পৰিছে এই তথ্যখিনিৰ ক্লিয়াৰিফিকেশ্যন লৈ মই আপোনালোকক পৰৱৰ্তী ভিডিঅ' প্ৰিপেয়াৰ কৰি দিম যে আপোনালোকে আবেদন কৰিব 3.0 জৰিয়তে নে নকৰিব বা কৰিলে কি হ'ব নকৰিলে কি হ'ব বিতং তথ্য জনাই আপোনালোকক বুজাই দিব যত্ন কৰিম পৰৱৰ্তী ভিডিঅ'ত আজিলৈ এৰিছোঁ ধন্যবাদ